পাবা না না অসমীয়া সমাজখনে গুৰুজনাৰ সৃষ্টিৰাজি সমাজৰ একত্ৰীকৰণত সি যদি উপলব্ধি কৰিব পাৰিলে আমি এখন নাটক তেওঁলোকৰ দ্বাৰা আজি মঞ্চস্থ কৰালোঁ। নাটকখনৰ নামটো হ'ল এখন অন্ধ সমাজ আৰু এটা জাতিৰ কাহিনী। আৰু আপোনালোকে নাটকখনত চাগে দেখিছেই, মই নাট্যকাৰ হিচাপে অন্ধ সমাজ বুলি মই অসমীয়া সমাজখনক কৈছোঁ আৰু জাতি মানে অসমীয়া জাতিটোৰ কথাই কৈ আছোঁ। গতিকে লৈ নাটকখনৰ বক্তব্যতে গোটেই কথাখিনি পৰিস্ফুট হৈছে যে আমি আচলতে এওঁলোকৰ দৃষ্টিশক্তি নাই, কিন্তু যদিও প্ৰকৃতাৰ্থত দৃষ্টি থকা সকলেও আমি কোনো মুহূৰ্তত দৃষ্টিহীনৰ দৰে ভাও লোৱাৰ কাৰণে জাতিটো লাহে লাহে নিপাত যাবলৈ গৈছে। যে এই দৃষ্টিহীনসকলক আমাৰ যিটো অসমৰ মূল নাট্যধাৰা, এই নাট্যধাৰাটোৰ লগত কেনেবাকৈ সংযুক্ত কৰিব পাৰোঁ নেকি, আৰু যদি সংযুক্ত কৰিব পাৰোঁ তে অনাগত দিনত তেওঁলোকে এই মাধ্যমৰ জৰিয়তে জীৱন জীৱিকাৰ সন্ধান কৰিব পাৰে নেকি, তেনে এটা চিন্তাৰে সৈতে আমি এই দৃষ্টিহীন লোকসকলক আমাৰ নাটকৰ লগত সংযুক্ত কৰিবলৈ প্ৰয়াস কৰিলোঁ।